আয়োজন দেখি আছা এবাৰ সম্পূৰ্ণ চৰকাৰী সহযোগিতা জনসংযোগৰ পৰা আৰম্ভ কৰি পেলাই একদম মিডল ইষ্ট ডিপাৰ্টমেণ্ট তোমাৰ এখন কি বুলি কয় GMDA গোটেইখিনি চৰকাৰী সহযোগিতা পাইছোঁ ভাল লাগিছে আৰু এটা ইয়াং দল ইয়াতে নামটো দেখা পালা লৈ যাবা এটা ফাউণ্ডেশ্যনৰ সবেই নিজে নিজে কৰি আছে কাকো মই একো ক'ব লগা হোৱা নাই আৰু বহুত দিনৰ এটা ইচ্ছা আছিল ইয়াত এখন মঞ্চ লাগে বুলি কৈছিলোঁ মঞ্চটো এইবাৰ হৈছে আৰু এই মঞ্চটোৱে নতুন জেনেৰেশ্যনৰ কাৰণে মই মুকলি মঞ্চ বনাই দিছোঁ যাৰ মন যায় আহি পেলাই ইয়াতে গীটাৰ এখন লৈ জয়ন্ত হাজৰিকা বুলি নহয় সকলো শিল্পীক ট্ৰিবিউট কৰিব পাৰে আৰু যদি মন যায় গাজাল নাইট কৰিব পাৰে বেণ্ডৰ শ্ব' কৰিব পাৰে কৰক এইখন মুকলি মঞ্চ সকলোৰে আৰু নিজৰ নহয় এই উদ্যানখন যেহেতু পৰ্যটন আকৰ্ষণৰ স্থল হিচাপে গঢ়ি তোলাত GMDA আৰু কাম আছে এই ক্ষেত্ৰত কিবা ক'ব নেকি নাই আছে লাহে লাহে হৈ যাব এটা সময়ৰ কথা থাকে মই ভাবোঁ ইমান দিনে হয়তো সময়টো অহা নাছিলে এতিয়া হৈছে অহা বছৰৰ পৰা মই ভাবোঁ আৰু ভাল আৰু ভালকৈ